নমস্কাৰ, মই আচলতে অপূৰ্বজনক দত্ত আৰু পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ 12 আগষ্ট সোমবাৰৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনালোকৰ এটা সৰু অনুৰোধ, ফেচবুকত যদি চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ আচলতে ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এতিয়া আহিছোঁ ৰাশিফলৰ পৰৱৰ্তী অংশলৈ। আজি হ'ল 12 আগষ্ট 2024 সোমবাৰ। অসমীয়া লেখেৰে শাওণ মাহৰ আজি 27 দিন। আজি সূৰ্যোদয় 4:56 ৰাতিপুৱা আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 5:58। আজি তিথি হ'ল শুক্লা অষ্টমী তিথি। আজি নক্ষত্ৰ হ'ব স্বাতী নক্ষত্ৰ, যোগ হ'ল শুক্ৰ আৰু কৰণ হ'ল বৃষ্টিকৰণ। আৰু নৱজাতকৰ আজি ৰাশি হ'ব তুলা ৰাশি আৰু আদ্য ঋতু হ'লে আজি হ'ব বৈশ্য যোগ। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ পৰৱৰ্তী তথা মূল অংশলৈ। যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ কৰ্মৰ স্থানৰ উন্নতিৰ যোগ থাকে, অৰ্থাৎ প্ৰমোচনৰ যোগ থাকে। আপোনাৰ কৰ্মস্থানত ভাল খবৰ আহিব। জীৱনৰ নতুন কিবা যিকোনো ক্ষেত্ৰত পজিটিভ হোৱাৰ যোগ থাকে, অৰ্থাৎ আজি দিনটো আপোনাৰ কাৰণে ভাল। যি কামেই কৰে তাৰ ভাল ৰিজাল্ট পাব। পাৰিবাৰিক শান্তি আপোনাৰ বৃদ্ধি পাব। যদি আপোনাৰ বৃষ ৰাশি, দিনটো আজি মধ্যমীয়া হ'ব, বৰ এটা ঠিক নাথাকে। অৰ্থাৎ আপোনাৰ কষ্ট আৰু চেষ্টাৰ যিমান কৰিলেও আপোনাৰ বৰ এটা ঠিক নাথাকিব বা পজিটিভ নহ'ব। আন মানুহৰ পৰামৰ্শ আপুনি অলপ ল'বলৈ যত্ন কৰিব। অৰ্থাৎ আন মানুহৰ পৰামৰ্শ ল'লে আপোনাৰ ক্ষেত্ৰত আজি লাভৱান হোৱাৰ যোগ থাকে। স্বাস্থ্যৰ মধ্যমীয়া যাব। বাকী নতুন কাম আপুনি পৰৱৰ্তী সময়ত অৰ্থাৎ পিছবেলা সময়খিনিহে আৰম্ভ কৰিব পাৰে। আগবেলাখিনি বৰ এটা ঠিক নাথাকে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মধ্যমীয়া। মাত্ৰ যিসকলে টেকনিকেল ক্ষেত্ৰত কাম কৰিছে তেওঁলোকৰ কাৰণে শুভ হ'ব। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজি আপোনাৰ কাৰণে লাভ হ'ব। ঘৰুৱা শান্তি বৃদ্ধি পাব। প্ৰেম প্ৰণয়ত আবদ্ধসকলৰ কাৰণে ভাল, অৰ্থাৎ প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে লাভজনক হ'ব। আৰ্থিক স্থিতি বৃদ্ধি পাব, অৰ্থাৎ ভাল হ'ব। পাবলগীয়া পইচাও ঘূৰাই পোৱাৰ যোগ থাকে। আজি মান সন্মান বৃদ্ধি পোৱাৰ যোগ থাকে। যদি আপোনাৰ কৰ্কট ৰাশি, আপোনাৰ শত্ৰু সংখ্যা বৃদ্ধি পাবই। শত্ৰুৱে আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব। আজি কোনো মানুহৰ কথা আপুনি গুৰুত্ব দি লাভ নাই, অন্যথা আপুনি বিপদত পৰাৰ সম্ভাৱনা আছে। আজি আপোনাৰ ক্ষেত্ৰত স্বাস্থ্যটো আপুনি গুৰুত্ব দিব লাগিব। ব্যৱসায় বাণিজ্য এইবিলাকৰ ক্ষেত্ৰতো আপুনি টকা খৰচ কৰোঁতে সাৱধান হ'ব। যদি আপোনাৰ সিংহ ৰাশি, দায়িত্ব বাঢ়িব। কৰ্মস্থানতে হওক, ঘৰতে হওক, আগতকৈ দায়িত্ব বাঢ়িব। বহু ক্ষেত্ৰত নিজে কামত অংশীদাৰ হ'ব লাগিব। লাভতকৈ লোকচান বেছি হ'ব। অৰ্থাৎ আপোনাৰ পইচা পাতি খৰচ কৰোঁতে অলপ সাৱধান হ'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি ধ্যান দিব। গতিকে নতুন কাম আপুনি আৰম্ভ নকৰাই ভাল। যদি কন্যা ৰাশি হয় আপোনাৰ কাৰণে ভাল, অৰ্থাৎ ভাল খবৰ আহিব। কৰ্মস্থানত আপোনাৰ মান সন্মান বৃদ্ধি পাব। অভিনয়ৰ লগত জড়িতসকলৰ কাৰণে ভাল খবৰ। গৃহত নতুন শুভ কাম আজি হোৱাৰ সম্ভাৱনা থাকে। যিকোনো নতুন অনুষ্ঠান হোৱাৰ সম্ভাৱনা থাকে আৰু যিকোনো স্থানতে যাত্ৰা কৰিলে আজি দিনটো শুভ হ'ব। যদি তুলা ৰাশি হয় বৰ এটা ভাল নহয়। পাৰিবাৰিক অশান্তিবিলাক বেছি হ'ব। পিতৃ মাতৃৰ লগত শুভ যোগাযোগ কৰিবলৈ যত্ন কৰিব, অৰ্থাৎ পিতৃ মাতৃৰ লগত সম্পৰ্ক ভাল ৰাখিবলৈ যত্ন কৰিব। কষ্ট হ'ব আজি। মানসিক ডিষ্টাৰ্বেঞ্চ বহুত বেছি হ'ব। আপুনি যি কাম কৰে আজি কামৰ ভাল ৰিজাল্ট নাপাব। স্থান পৰিৱৰ্তন যোগ থাকে। নতুন কাম আপুনি আৰম্ভ নকৰে ভাল। যদি বৃশ্চিক ৰাশি তেনেহ'লে ঘৰত আজি মন নবহিব। কৰ্মস্থানটো আপোনাৰ বৰ এটা ঠিক নাথাকিব। আপুনি হেৰুৱাৰ ভয় এটাই আপোনাক খেদাই ফুৰিব। গতিকে আন মানুহৰ কথা আপুনি সহজে আজি নল'ব, অন্যথা আপোনাৰ মানসিক অশান্তি বৃদ্ধি পাব। পৰিয়ালৰ আজি সময় দিবলৈ যত্ন কৰক। টকা পইচাৰ ক্ষেত্ৰতো আপুনি চাই চিতি খৰচ কৰিব। যদি আপোনাৰ ধনু ৰাশি হয়, ধনু ৰাশিসকলৰ কাৰণে আজি ভাল খবৰ আছে, পজিটিভ খবৰ। জীৱনৰ আটাইতকৈ ভাল দিনৰ ভিতৰত আজি এটা উল্লেখযোগ্য দিন হ'ব।
লাভ হ'ব। জ্যেষ্ঠজনৰ পৰামৰ্শত জীৱনৰ সফল হোৱাৰ এটা বাট মুকলি হ'ব। মান সন্মান বৃদ্ধি পাব। সামাজিক দায়বদ্ধতাৰে পৰিচয় হ'ব, অৰ্থাৎ যিকোনো ক্ষেত্ৰতে স্বীকৃতি পোৱাৰ যোগ থাকে। যদি মকৰ ৰাশি হয়, আজি ভাল দিন, লাভ হ'ব। ঘৰুৱা শান্তি বৃদ্ধি পাব। ককাই ভাইৰ মাজত আন্তৰিকতা বৃদ্ধি পাব। প্ৰেম প্ৰণয়ত ভাল হ'ব। আজি সাহসেৰে যিকোনো কাম কৰিলে লাভ হ'ব। নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপুনি কুম্ভ ৰাশি, ঠিক ঠাক চলি যাব দিনটো। আজি কৰ্মক্ষেত্ৰতো ব্যস্ততা বাঢ়িব। স্থান পৰিৱৰ্তনৰ যোগ থাকে। প্ৰেম প্ৰীতিত শুভ, অৰ্থাৎ আজি যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰে, অৰ্থাৎ আপোনাৰ কাৰণে আজি দিনটো পজিটিভ আছে। যদি আপোনাৰ মীন ৰাশি হয়, কিছু ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব, বিশেষকৈ স্বাস্থ্য, টকা পইচা খৰচ ইত্যাদিত আপুনি